খঙতে যি টি কথা নকবা তুমি গম পোৱা নাই তুমি কি কৈ আছা অলপমান ঠাণ্ডা হৈ ভাবাচোন তেতিয়া তোমাৰ মাজত চলি থকা সন্দেহৰ জালটো তুমি নিজে দেখা পাবা তার পালস চলি আছে নাই তই চেক কৰিছ চলি আছে দাদা দাদা তাইক বচা মা মই কি কৰোঁ এতিয়া তই টেনশ্যন নলবিচোন তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ বল বল তই ভয় নাখাবি একো নহয় তাইৰ মা ওকে ওকে আকাশ দা তুমি টেনশ্যন নল'বা মই গৈ আছোঁ অঁ ঠিক আছে দে মই ৰৈ আছোঁ আহিবি ওকে বাই শুনিলা মা আৰোহিবই জগৰ লগাই বায়েকক মৃত্যুৰ মুখলৈ ঠেলি নিজে নৃত্য নাটিকা কৰিবলৈ গৈছে মা তুমি কিন্তু সোনকালে ঘৰলৈ যোৱা যদি ইয়াত থাকা হস্পিটেলত কিন্তু ৰাতি ৰখিবলগীয়া হ'ব নাই 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 মই নোৱাৰোঁ দেই মই এই হস্পিটেলত ৰখীয়া হ'ব নোৱাৰোঁ মই যাওঁ মই এতিয়াই ৰেডি হওঁগৈ যোৱা মা আকাশ ৰ'বাচোন সঁচাকৈ কোৱাচোন কি হৈছে আস্থাৰ তাই হস্পিটেলত থকা বুলি গম পোৱাৰ পাছত মোৰ মনটোৱে হাহাকাৰ কৰি আছে ইমান টেনশ্যন নল'ব মামা আচ্ছা একো নহয় ভাল হৈ যাব বহক গাড়ীত বহিম বাৰু কিন্তু আগতে কোৱাচোন তাইৰ হৈছে কি মোৰ কিয় এনেকুৱা লাগিছে যে তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা গম পাব দিয়ক আগতে সোনকালে আশাৰ ওচৰলৈ বোলো আকাশ তোমাৰ কথাবোৰ আৰু তোমাৰ মুখখন দেখি মই বুজিছোঁ আস্থাৰ ডাঙৰ কিবা এটা হৈছে কোৱা কি হৈছে মই তাইৰ দেউতাক হিচাপে কথাখিনি জনাৰ মোৰ অধিকাৰ আছে শুনক তেন্তে আস্থাই ছুইচাইড এটেম্প কৰিছে কি এতিয়া তাই জীৱন মৃত্যুৰ লগত যুঁজি আছে মামা মামী ধৈৰ্য ধৰকচোন নাকান্দিব আস্থা ভাল হৈ যাব ডাক্তৰে কৈছে নহয় এজনী ছোৱালী আগলে পিছলে বুলিবলৈ আৰু কোনোৱেই নাই তাইয়ে আমাৰ সকলো তাইক লৈ কিমান সপোন দেখিছিলোঁ চোৱাচোন সকলো সপোন ভাঙি চুৰমাৰ হৈ গ'ল তাই কিমান ভাল ছোৱালী সকলোৱে জানে তথাপি ভগৱানে তাইৰ লগত ইমান অন্যায় কৰিলে তাই কিয় শান্তিত থাকিব দিয়া নাই তাইৰ নিচিনা ধৈৰ্যশীল বুজা ছোৱালী এজনীয়ে আজি জীৱনৰ ওচৰত হাৰ মানি নিজকে শেষ কৰি পেলালে এয়া ভগৱানৰ অন্যায় নহয় মামী আৰোহীৰ অন্যায় কিয় এনেকুৱা হ'বলৈ পালে আমি সব জানো আস্থাক মই লগ পোৱা কেইদিন নহৈছে তথাপিও মই তাইক বুজি পোৱা হৈছোঁ
তাইক নিজৰ ভণ্টিৰ দৰে মৰম কৰোঁ। সেইবাবে খবৰটো শুনিয়ে পাপাৰ ঘৰৰ পৰা গুচি আহিলোঁ। আৰু আৰোহী তাই নিজৰ ভনীয়েক হৈও বায়েকজনীক এনেকুৱা এটা অৱস্থালৈ ঠেলি দি এবাৰো খবৰ নকৰিলে। ইমান বেয়া মনৰ। নুলিয়াবা, তাইৰ নাম নুলিয়াবা। তাই ইয়ালৈ অহাটো মই নিবিচাৰোঁ। তাই আহিলে মই কি কৰোঁ একো ঠিক নাই। ইমান দিনে মই সকলো সহ্য কৰি আছো, এতিয়া আৰু নকৰোঁ। তাই মোৰ ছোৱালীজনীক মাৰিব বিচাৰিছে। তাইক মই কেতিয়াও ক্ষমা নকৰোঁ। মামী ব্লাড মেনেজ হৈ গ'ল, এতিয়াও টেনশ্যন নাই। হয় নেকি? হয়, মই নাৰ্ছক দি আহিছোঁ। আপুনি ভয় নাখাব। আস্থাই গধূলিলৈকে হাঁহি হাঁহি কথা ক'ব, বিশ্বাস ৰাখক। ব্লাড ক'ত পাইছা? আৰোহী আহিছে নেকি? নাই নাই, আৰোহী অহা নাই। মোনে আৰোহীক আনিবলৈ যোৱাৰ আগতে আৰোহী স্কুলৰ পৰা ওলাই গ'ল। ইফালে ফোনটো ছুইচ অফ। তেন্তে আকাশৰ ফ্ৰেণ্ড এজন আহিছিল ব্লাড দিবলৈ। অ'কে। আকাশ বেচেৰা আস্থাৰ এই অৱস্থাটো দেখি একেবাৰে পাগল হৈ গৈছে। ক'ত ক'ত যে ফোন কৰা নাই। আকাশ ভাল, এইজনীৰ নিচিনা নহয়। তাইৰ বাবে আকাশেও কষ্ট পাইছে। বেছিৰে চাগে ভবাই নাছিল তাইৰ এইবোৰ কথাত আস্থাই মনত আঘাত পাব বুলি। জানা মন, মোৰ কিন্তু আৰোহীৰ কাৰণেও বেয়া লাগে। বেছিৰে নিজৰ সংসাৰখন ভাগি যোৱাৰ ভয়ত বায়েকৰ প্ৰতি এনেকুৱা সন্দেহ উপজিছিল। মই অকল দেখাত জীয়াই আছোঁ আৰোহী, কাৰণ তুমি মোক সকলো শেষ কৰি দিলা। কি কৈছা এইবোৰ? আকাশ, আৰোহী বৌ আৰু আকাশ দা আজি দেখা দেখি হ'লে কি যে মহাভাৰত হ'ব তাকে চাবলৈ ৰৈ আছোঁ। কিন্তু আমো নাই, ফৰ্মতিও নাই। আজি কি মনৰ আশা মনতে ৰ'ব নেকি? মোন আহি পালা? আৰোহী ক'ত? আৰোহী বৌ নাহিলে নহয়? তাইও চাগে আস্থাৰ লগতে আছে। আৰোহী কিজানি বায়েকৰ এই ঘটনাটোৰ কাৰণে মনত বৰ আঘাত পাইছে। বেছিৰে চাগে ভবাই নাছিল তাইৰ এইবোৰ কথাত আস্থাই মনত আঘাত পাব বুলি। জানা মন, মোৰ কিন্তু আৰোহীৰ কাৰণেও বেয়া লাগে। বেছিৰে নিজৰ সংসাৰখন ভাগি যোৱাৰ ভয়ত বায়েকৰ প্ৰতি এনেকুৱা সন্দেহ উপজিছিল, যাৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পালে। হ'লেও আৰোহীবোৰ ভুল হৈছেই দিয়কচোন। আস্থাবাৰ দৰে মৰমীয়াল বায়েক এজনী অন্ততঃ বুজিব লাগিছিল। আৰু আকাশ দা কিমান লয়েল সেয়াও নুবুজিলে। নহয় মন, যেতিয়া কোনোবা এজনক বেছি ভাল পোৱা যায়, কেতিয়াবা তেওঁক আন কাৰোবাৰ সৈতে দেখিলে কেতিয়াবা সহ্য কৰাটো টান হৈ পৰে। হ'লেও ইমান পজিটিভ নেচাৰ ভাল নহয় দিয়কচোন বৰ্মা। আৰোহীবোৰ খংটো অলপমান বেছিয়ে যেন পাইছোঁ। কিয়? আপুনি ভবাৰ দৰে তেওঁ আস্থাবাৰ লগত নাই। আৰু মইতো তেওঁক লগেই পোৱা নাই। তেওঁৰ ফোনটো ছুইচ অফ হৈ আছে এইফালে। ফোন অফ কৰি থৈছে? অঁ মা, দায়িত্ব জ্ঞান নোহোৱা, অকল নিজৰ কথা ভাবা, আনৰ দুখ নুবুজা মানুহ এনেকুৱা কৰে মা। আকাশ, অঁ মা, এই আৰোহীৰ কাৰণে মই একদম ইৰিটেটেড হৈ গৈছোঁ। ঘৰখনত ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, তাই ফোনটো ছুইচ অফ কৰি কেনেকৈ ঘূৰি ফুৰিব পাৰে? ৰচোন, তাই চাগে আস্থাৰ কথাটো গমেই নাপায়।
মন বেয়া লাগি ক'ৰবাত চাগে বহি আছে। আকাশ, তাইৰ মনৰ অৱস্থাটো তই বুজ। কিমান বুজিম আৰু মা মই নোৱাৰো বুজিব। আৰম্ভণিৰ পৰা খালি এডজাষ্টমেণ্টছ বহুত হৈ গ'ল। মোৰ দ্বাৰা আৰু নহ'ব মা। আৰোহী, অ' মেডাম আহিলে। মই আকৌ ভাবিছিলোঁ মা এখেতক কাকতি মিনতি কৰি ঘৰলৈ আনিব লাগিব নেকি। কি 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 হা? ঘৰখন জ্বলাই গৈ তুমি কি হৈছে খবৰ ৰাখিছা? কি জ্বলালো মই? মোৰ মন, মোৰ মগজ সকলো। মই অকল দেখাত জীয়াই আছো আৰু কাৰণ তুমি মোক সকলো শেষ কৰি দিলা। কি কৈছা এইবোৰ? আকাশ, মনে মনে থাকচোন। মই আৰু মনে মনে নাথাকো মা। আজি আৰু মই মনে মনে নাথাকো। মোৰ নীৰৱতাক মোৰ দুৰ্বলতা বুলি ভাবিছে সকলোৱে। তুমি মোক যেনেকে শিকাইছিলা নহয় মা, সেই বিয়াৰ দিন ধৰি মই সদায় চেষ্টা কৰি আহিছো। যেনেকে তুমি শিকাইছিলা যে বাবা, বিয়া এটা পবিত্ৰ সম্পৰ্ক। পতি পত্নীৰ সম্পৰ্ক সন্মান কৰিবলৈ শিক। মই শিকিলো। মই নিজকে বহুত বুজালো মা। দাদাই ক'লে যে আকাশ, তোৰ বৰ্তমানটো ভাল কৰিবলৈ হ'লে, তোৰ ভৱিষ্যতটো ভাল কৰিবলৈ হ'লে তই তোৰ অতীতটো পাহৰি যাব লাগিব। মই সেইটো পাহৰিলো। তথাপিতো তুমি নুবুজিলা আৰোহী। তুমি বাৰে 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 আস্থা আৰু মোৰ বন্ধুত্বটো অপমান কৰি থাকা। এবাৰো বুজি নাপালা আমাৰ কথা। প্লিজ আকাশ, আৰু এইবোৰ কথা পাতিবলৈ মোৰ মন নাই। বহুত ডিষ্টাৰ্ব হৈ আছো। তাৰমানে আৰু তুমি এতিয়া আস্থাকে অ' ডিমে, কাৰণ মই সকলো বুজিছো। নাই নাই, মই ইমান আৰু সহ্য নকৰো। আজি তাইৰ মন ভাগি চুৰমাৰ হৈ গৈছে। কান্দি কান্দি বেচেৰাই নিজকে ৰুমত লক কৰিছে, আৰু মই আৰু এইবোৰ কথা পাতিবলৈ মোৰ মন নাই। বহুত ডিষ্টাৰ্ব হৈ আছো। তুমি ডিষ্টাৰ্ব ফিল কৰি আছা? ইমানবোৰ মানুহক ডিষ্টাৰ্ব কৰি তুমি ডিষ্টাৰ্ব ফিল কৰি আছা? হাউ চেলফিছ আৰোহী। মই চেলফিছ। তোমাক কেৱল মই মোৰ বাবে বিচাৰো, সেয়ে মই চেলফিছ। তোমাৰ মৰম মই আনৰ লগত ভগাব নোৱাৰো, সেয়ে মই চেলফিছ। নিজৰ সংসাৰখন বচাবলৈ বাক মই দুআষাৰ কৈছিলো, সেইবাবে মই চেলফিছ। যিয়ে যিভাৱে ভাবক, মই জানো মই ভুল নহয়। তোমাৰ ভুল নাই? নহয় ভুল। চোৱাচোন, বাক আজি মই বেয়াকৈ কোৱা বাবে তুমি আজি মোক এনেকুৱা ব্যৱহাৰ কৰিছা।
ইয়াৰ পৰা আৰু কি বুজিম হা তুমি যে বাক মোতকৈ বেছি সন্মান দিয়া সেয়াই নুবুজিম জানো আৰোহী প্লিজ জাষ্ট শাট আপ তুমি মোৰ অস্তিত্বই নোহোৱা কৰি দিলা তুমি মোক চৰিত্ৰহীন সজাইছা তোমাৰ এই নিষ্ঠুৰতাৰ কাৰণে আজি আস্থাই মৃত্যুৰ লগত যুঁজি আছে কি ঠিক কালি হয়তো মই যুঁজিব লগা হ'ব পাৰে মৃত্যুৰ লগত যুঁজি আছে বায়ে অঁ বৌ আস্থা বাই ছুইচাইড এটেম্প কৰিছিলে তোমাৰতো খবৰেই নাই তোমাৰ কাৰণে আস্থা হস্পিটেলত পৰি আছে আৰু তুমি ফোন ছুইচ অফ কৰি মোৰ বাবে মই বাক তোমাৰ পৰা আঁতৰ হ'বলৈ কৈছিলো জীৱনৰ পৰা নহয় বায়ে মোক তোমাৰ চকুত হে প্ৰতিপন্ন কৰিবলৈ এয়াও কৰিলে তাৰমানে আৰু তুমি এতিয়া আস্থাকে দুখ অ' ডিমে কাৰণ মই সকলো বুজিছো নাই নাই মই ইমান আৰু সহ্য নকৰোঁ বাৰ বাবে তুমি মোক কথা শুনাবলৈ লৈছা মই গুচি যাম ইয়াৰ পৰা যোৱাগে যোৱা মই শান্তি পাম ইমানে যদি তোমাৰ সহ্য হোৱা নাই এতিয়া যোৱাগে যোৱা এটা কথা মনত ৰাখিবা আৰু যেতিয়াৰ পৰা তোমাৰ এই মনৰ পৰা এই সন্দেহৰ বৃক্ষডাল উঘালি নেপেলোৱা মই নিবিচাৰোঁ তোমাৰ লগত থাকিবলৈ আস্থা আৰোহী আস্থা আৰোহী এই দুটা নামৰ মাজত মই কেতিয়াবা পাগল হৈ যাম আৰোহী শুনাচোন আকাশ তই এয়া কি কৰিলি আৰোহী আজি তাইৰ মন হকি চুৰমৰ হৈ গৈছে কান্দি কান্দি বেছিয়াই নিজকে ৰুমত লক কৰিছে আৰু মই শান্তি পাইছোঁ